জিয়া ভৰলীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে হাতে কামে লাগিল বিধায়ক পদ্ম হাজৰিকা। জিয়া ভৰলী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজৰ লগতে হাতে কামে লাগিল বিধায়ক পদ্ম হাজৰিকাই। বাৰিষাৰ পূৰ্বে জিয়া ভৰলী নদীৰ দাঁতিকাষৰীয়া চামধৰাৰ বৃহত্তৰ বজাৰগাঁও অঞ্চলৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজক গৰাখহনীয়াৰ লগতে বানপানীৰ পৰা সুৰক্ষা দিয়াৰ লক্ষ্যৰে বৃহস্পতিবাৰে এইদৰেই নদীখনক ভেটা দিয়াৰ বাবে পাৰ্কোপাইন দিয়া কামত লাগিল বিধায়ক হাজৰিকা। চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ লক্ষ্যক সাৰোগত কৰি আগবঢ়া এই আগতীয়া কৰ্মৰ জৰিয়তে খৰচুটা জিয়া ভৰলী নদীৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ লোকসকল বাৰিষাৰ বতৰত সুৰক্ষিত হ'ব বুলি আশাবাদী বিধায়ক হাজৰিকা। এতিয়া আকৌ খহনীয়াটো চলি আছে। এইটো ৰোধ কৰিবৰ কাৰণে আমি বাৰিষাৰ আগতে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক দৃষ্টিগোচৰ কৰাত তেখেতে পাৰ্কোপাইনৰ ব্যৱস্থা কৰি দিছে আৰু আমি সেইমতে সকলোৱে মিলি পেলাই ইয়াত আচলতে এই প্ৰতিৰোধৰ ব্যৱস্থাত ৰাইজেও যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে, পঞ্চায়তেও যথেষ্টখিনি, পঞ্চায়ত যদিও নাই প্ৰাক্তন পঞ্চায়তৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকেও সহযোগিতা আগবঢ়াইছে, ৰাইজ পঞ্চায়তৰ প্ৰাক্তন প্ৰতিনিধিসকল আৰু ময়ো ব্লকৰ জৰিয়তেও যিমানখিনি যি কৰিব লাগে সকলো কৰাৰ পৰিকল্পনা কৰি আমাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা ডাঙৰীয়া তেখেতেও এতিয়া উপস্থিত আছে। তেখেতেও ডিপাৰ্টমেণ্টৰ ফালৰ পৰা গোটেই টীমটো লৈ পেলাই যে ইয়াত যাতে গৰাখহনীয়া এইবাৰ নহয়, বজাৰগাঁৱৰ ৰাইজ যাতে সুৰক্ষিত হয় তাৰ কাৰণে জিয়া ভৰলী প্ৰতিৰোধৰ এই ব্যৱস্থাটো কৰা হৈছে আৰু আজি শিৱৰাত্ৰিৰ এই পিছদিনা কামটো শুভাৰম্ভ হৈছে। মই আশা কৰিছোঁ ঈশ্বৰৰ শুভ দৃষ্টিত আমি বজাৰগাঁও অঞ্চলৰ বা উত্তৰ চিলাপন্থাৰ ৰাইজ জিয়া ভৰলী গৰাখহনীয়াৰ পৰা আমি সুৰক্ষিত হ'বলৈ সক্ষম হ'ম তাৰ আশাৰে কামনাৰে আজি কামৰ আমি শুভাৰম্ভ কৰিছোঁ। গতিকে হাতে কামে লাগি হ'লেও মানুহক আমি সুৰক্ষিত কৰিবই লাগিব, এই সংকল্প আমাৰ আছে। গতিকে সেই কাম আমি কৰি আহিছিলোঁ আৰু কৰি যাম। ব্যুৰ ৰিপৰ্ট অসম টুডে।